নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে ফেচবুকত প্ৰচাৰৰ নামত কোটি কোটি টকা খৰচ। এই তালিকাৰ শীৰ্ষত অসম বিজেপি আৰু মুখ্যমন্ত্ৰী। বিজেপিয়ে 5 কোটি, মুখ্যমন্ত্ৰীৰ 33 লাখ আৰু গৌৰৱ গগৈয়ে 14 লাখ টকা খৰচ কৰিলে কেৱল মাত্ৰ ফেচবুকত। নিৰ্বাচনৰ নামত ফেচবুকত আৰু কোনে কিমান লাখ টকা খৰচ কৰিলে চাওঁ আহক। কোটি কোটি টকা খৰচ কৰি ফেচবুকত নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰ চলালে ৰাজনৈতিক দল তথা নেতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিৰোধী গৌৰৱ গগৈৰ লগতে বিজেপি কংগ্ৰেছে কিমান টকা খৰচ কৰিলে আপুনি বাৰু জানেনে? 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে একেটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত কৰে নিৰ্বাচন আয়োগে। লক্ষণীয়ভাৱে এইবাৰ ৰেকৰ্ড ভংগ কৰি ভোটাধিকাৰ সাব্যস্ত কৰে অসমৰ জনতাই। আৰু 2026ৰ নিৰ্বাচনত অসমত ভোটদানৰ হাৰ 85.96%। আৰু চলিত নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শনেৰে জোৰদাৰ প্ৰচাৰ চলালে নিৰ্বাচনত। বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ফলাফল কি হ'ব সেয়া স্পষ্ট হ'ব 4 মে'ত ঘোষণা হ'বলগীয়া ফলাফলত। সকলোৱে সেই বিশেষ দিনটোলৈ বাট চাই থকাৰ মাজতে এটা তথ্য প্ৰকাশ পাইছে। সেয়া হৈছে 26ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰৰ নামত কোন দলে কিমান টকা সামাজিক মাধ্যমত খৰচ কৰিলে। ৰাজনৈতিক দল হিচাপে এই তালিকাত শীৰ্ষত আছে বিজেপি দল। উল্লেখযোগ্য যে বিজেপিয়ে অসম প্ৰদেশ বিজেপিৰ ফেচবুক পেজত খৰচ কৰিলে 5 কোটি 11 লাখ টকা। আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অসম প্ৰদেশ এই পেজত খৰচ কৰিলে 1 কোটি 9 লাখ টকা। তাৰ সমান্তৰালকৈ ৰাজনৈতিক নেতা হিচাপে এই তালিকাৰ শীৰ্ষত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত খৰচ কৰিলে 33 লাখ টকা। লগতে বিৰোধী নেতা হিচাপে গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত খৰচ কৰিলে 14 লাখ টকা। হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ লগতে পীযুষ হাজৰিকা, প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াইও খৰচ কৰিলে কিছু পৰিমাণে ধন। মুঠৰ ওপৰত নিজৰ জনপ্ৰিয়তা ৰাইজৰ মাজলৈ লৈ যাবলৈ এনেদৰে ফেচবুকত বুষ্ট কৰিবলৈ ধন ব্যয় কৰিলে এইসকল নেতা তথা দলে। সামাজিক মাধ্যম ফেচবুকৰ বিগত 90 দিনৰ তথ্য এয়া। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। 29 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা। 29 এপ্ৰিল পৰ্যন্ত অসমত হ'ব প্ৰবল ধুমুহা বৰষুণ। সমগ্ৰ অসম আৰু অৰুণাচলত এই সন্দৰ্ভত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। ধুমুহাৰ লগতে শিল বৰষুণৰো এলাৰ্ট জাৰি। শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলাৰ জনতাক সতৰ্ক হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা। এই সময়ছোৱাত আপোনাক কেইবাটাও নিয়ম মানি চলিবলৈ আহ্বান জনাইছে দুৰ্যোগ প্ৰশমন বিভাগে। তাৰ ভিতৰত অন্যতম হৈছে এই ধুমুহা বৰষুণৰ সময়ত গছ বিৰিখৰ তলত নাথাকিব। ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখক। ঘৰৰ বাহিৰৰ পৰা সোনকালে ভিতৰত সোমাওক। বিদ্যুতৰ তাঁৰ অথবা ইনভাৰ্টাৰ স্পৰ্শ নকৰিব। আৰু ঢেৰেকনিৰ সময়ত মোবাইল ফোন বন্ধ কৰি ৰাখক, অন্যথা ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ। এইদৰে ৰাজ্যবাসীক সতৰ্ক কৰি দিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, আল্লাহু আকবাৰ ধ্বনি দি এইবাৰ ইৰাণে দেখুৱালে নিজৰ শক্তি। আৰু ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ দেখি এইবাৰ চকু কপালত উঠিল আমেৰিকাৰ। ভয়ত কঁপিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইৰাণৰ ভূগৰ্ভত পুতি ৰখা হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। ইৰাণে এই সন্দৰ্ভত কয় যে আমাৰ হাতত থকা বহু অস্ত্ৰ বিশ্বই এতিয়ালৈকে দেখাই নাই। এই মন্তব্য ইৰাণৰ। আৰু ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ দেখি এতিয়া আমেৰিকাৰ লগতে ভয়ত কম্পিত বিশ্বৰ বহু শক্তিশালী দেশ। আল্লাহু আকবাৰ ধ্বনি দি এইবাৰ ইৰাণে দেখুৱালে নিজৰ শক্তি।
মাটিৰ তলৰ পৰা উলিয়াইছে সাঁচি ৰখা অস্ত্ৰ ভাণ্ডাৰ। ইৰাণৰ অস্ত্ৰ ভাণ্ডাৰ দেখি এইবাৰ চকু কপালত উঠিছে আমেৰিকাৰ। কোনো দেশৰ হাতত নথকা অস্ত্ৰ শস্ত্ৰ আছে ইৰাণৰ হাতত। ইৰাণে ট্ৰাম্পৰ ভাবুকিক ভয় নকৰাৰ কাৰণ এই অস্ত্ৰ ভাণ্ডাৰ নেকি? ইৰাণৰ সেনা বিষয়াই কৰা মন্তব্য এতিয়া কঁপাইছে বিশ্ব। ইৰাণৰ ভূগৰ্ভত পুতি ৰখা হৈছে বহু গুপ্ত অস্ত্ৰ শস্ত্ৰ। বৃহৎ অস্ত্ৰ ভাণ্ডাৰ মাটিৰ তলত আছে ইৰাণৰ। ইৰাণে এই সন্দৰ্ভত কয় যে আমাৰ হাতত থকা বহু অস্ত্ৰ শস্ত্ৰ এতিয়ালৈকে বিশ্বই দেখাই নাই। এইদৰে আল্লাহু আকবাৰ ধ্বনি দি ইৰাণে দেখুৱালে নিজৰ শক্তি। মাটিৰ তলত থকা অস্ত্ৰ ভাণ্ডাৰ দেখুৱাই দিলে ইৰাণে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিছ ইউনিভাৰ্ছ আছাম 2026ৰ খিতাপ অৰ্জন পিংকী বসুমতাৰীৰ। তামুলপুৰ জিলাৰ কলবাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে সৌন্দৰ্য আৰু প্ৰতিভাৰ অধিকাৰী এইগৰাকী পিংকী বসুমতাৰীয়ে। তামুলপুৰ জিলাৰ কলবাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে সৌন্দৰ্য আৰু প্ৰতিভাৰ অধিকাৰী পিংকী বসুমতাৰীয়ে। মিছ ইউনিভাৰ্ছ আছাম 2026 উপাধি অৰ্জন কৰাৰ পাছত নিজ গাঁৱত উপস্থিত হোৱা পিংকীক গাঁৱৰ সকলোৱে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰণি জনায়। উল্লেখযোগ্য যে আৰণাই এণ্টাৰটেইনমেণ্ট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড আৰু আৰ্ট এণ্ড ম'শ্যন ডান্স ষ্টুডিঅ' এণ্ড ছ'চাইটিৰ উদ্যোগত বড়োলেণ্ড অঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজিত হৈছিল মিছ ইউনিভাৰ্ছ আছাম 2026 আৰু মিছ টিন ইণ্ডিয়া 2026ৰ গ্ৰেণ্ড ফিনালে। এই প্ৰতিযোগিতাত পিংকী বসুমতাৰীয়ে বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইপিনে গাঁৱৰ ৰাইজে পিংকীক আৰণাই আৰু ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। লগতে পিংকীয়ে আগন্তুক জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2026ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। তীৰ্থ বসুমতাৰী আৰু মাকনি বসুমতাৰীৰ জীয়ৰী পিংকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে তেওঁ ৰাষ্ট্ৰীয় মঞ্চত বড়োসকলৰ পৰম্পৰাগত ৰংচঙীয়া দখনা পৰিধান কৰি নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিব। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান কৰা আপৰ 7গৰাকী সাংসদৰ সাংসদ পদ খাৰিজৰ দাবী আম আদমি পাৰ্টীৰ। এই সন্দৰ্ভত দলটোৱে ৰাজ্যসভাৰ অধ্যক্ষলৈ আবেদন জনাইছে। আম আদমি পাৰ্টীৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা 7গৰাকী ৰাজ্যসভাৰ সাংসদক অযোগ্য ঘোষণা কৰাৰ দাবীত দেওবাৰে আপে আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ অধ্যক্ষ CP ৰাধাকৃষ্ণনলৈ এখন আবেদন প্ৰেৰণ কৰিছে। শুকুৰবাৰে দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাড্ডাৰ নেতৃত্বত 7গৰাকী সাংসদে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে এই কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কয় যে এই 7গৰাকী সদস্যৰ দলত্যাগ কাৰ্য দলত্যাগ বিৰোধী আইনৰ স্পষ্ট উলংঘন। উল্লেখযোগ্য যে শুকুৰবাৰে ৰাঘৱ চাড্ডা, অশোক মিট্টাল, সন্দীপ পাঠক, হৰভজন সিং, ৰাজেন্দ্ৰ গুপ্তা, বিক্ৰম সাহিনী আৰু ছাতি মালিৱালে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে নিজৰ মূল নীতি আৰু আদৰ্শৰ পৰা বিচ্যুত হোৱা বুলি অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিছিল। আৰু দলত্যাগী সাংসদ ৰাঘৱ চাড্ডা এই যোগদানক ন্যায়সংগত বুলি দাবী কৰি উল্লেখ কৰিছে যে সাংবিধানিক নিয়ম অনুসৰি কোনো এটা দলৰ 2/3 সদস্যই আন এটা দলত চামিল হ'লে তেওঁলোকক অযোগ্য ঘোষণা কৰা বিবেচিত নহয় বা তেওঁলোক অযোগ্য বিবেচিত নহয়। উল্লেখযোগ্য যে ৰাজ্যসভাত আপৰ মুঠ 10খন আসন থকাৰ বিপৰীতে 7গৰাকী সাংসদে দলত্যাগ কৰাৰ ফলত এই সংখ্যা 2/3 সীমা অতিক্ৰম কৰিছে বুলি তেওঁ দাবী কৰে। অৱশ্য সঞ্জয় সিঙে এই দাবী খণ্ডন কৰি প্ৰকাশ কৰিছে যে দলটোৱে জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু লোকসভাৰ এগৰাকী প্ৰাক্তন মহাসচিবকে ধৰি সংবিধান বিশেষজ্ঞৰ সৈতে আলোচনা কৰিছে আৰু বিশেষজ্ঞসকলৰ মতে এই সাংসদসকল আইন অনুসৰি অযোগ্য ঘোষণাৰ যোগ্য। সিঙে লগতে অভিযোগ কৰে যে এই কাৰ্যই বিশেষকৈ পাঞ্জাৱৰ জনসাধাৰণৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰিছে, যিহেতু এই 7গৰাকীৰ ভিতৰত 6গৰাকীয়ে উচ্চ সদনত পাঞ্জাৱক প্ৰতিনিধিত্ব কৰে।
গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ স্বাৰ্থত এতিয়া দলটোৱে তেওঁলোকৰ সদস্যপদ বাতিল কৰিবলৈ ৰাজ্যসভাৰ অধ্যক্ষক আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনাৰ পিছতে এতিয়া ভয়ত কঁপিছে মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে ইমান বিপদ থকা বুলি জানিলে মই নিৰ্বাচন নেখেলিলোহেঁতেন। এই মন্তব্য মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ। ইমান বিপদ থকা বুলি জানিলে মই ৰাষ্ট্ৰপতি নহ'লোহেঁতেন। আক্ৰমণৰ পিছতে এই মন্তব্য কৰিছে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পে। আক্ৰমণৰ পিছতে এই ভাষ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ডোনাল্ড ট্ৰাম্পে লগতে কয় যে এই প্ৰফেশ্যনটো যদি ইমান বিপদজনক হয় তেন্তে মই ৰাষ্ট্ৰপতি নহ'লোহেঁতেন। যদি গৃহমন্ত্ৰী মাৰ্কো ৰুবিঅ'ই পূৰ্বে জনাই দিলেহেঁতেন তেন্তে মই নিৰ্বাচন নেখেলিলোহেঁতেন। মোক হত্যা কৰাৰ বাবে কেইবাবাৰো আক্ৰমণ সংঘটিত হৈছে। দুৰ্বৃত্তৰ আক্ৰমণৰ পিছত এতিয়া শংকিত হয় এই ভাষ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেতা পৱন খেৰা। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতাগৰাকীৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ এজাহাৰৰ ভিত্তিত পৱন খেৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু এই গোচৰ সন্দৰ্ভত অগ্ৰিম জামিন আবেদন বিচাৰিছিল গুৱাহাটী হাইকোৰ্টত। কিন্তু গুৱাহাটী হাইকোৰ্টে নাকচ কৰাৰ পিছত এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পৱন খেৰা। উল্লেখযোগ্য যে ৰিণিকী ভূঞা শৰ্মাৰ 3খন দেশৰ পাছপৰ্ট আৰু বিদেশত কোটি কোটি টকাৰ সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতা পৱন খেৰাই। পৰৱৰ্তী খবৰ, অগ্নিপিণ্ডত পৰিণত হ'ব পৃথিৱী। গৰমৰ বাবে 2050ৰ ভিতৰত 70% লোক হ'ব দুখীয়া। বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। বৰ্তমান বিশ্বত জলবায়ু পৰিৱৰ্তন এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে পৰিগণিত হৈছে। এই পৰিৱৰ্তনৰ ফলত বিশেষকৈ নগৰ অঞ্চলসমূহত তাপমাত্ৰা দ্ৰুত ৰূপত বৃদ্ধি পাইছে। শেহতীয়াকৈ বিশ্ব বেংকে এক প্ৰতিবেদনত সতৰ্ক কৰিছে যে আগন্তুক সময়ত নগৰাঞ্চলত তীব্ৰ গৰমে দেখা দিব। বৰ্ধিত উষ্ণতাই ল'ব ভয়াৱহ ৰূপ। এই মাৰাত্মক গৰমৰ প্ৰভাৱ পৰিব দুখীয়া দৰিদ্ৰৰ ওপৰত। এই সন্দৰ্ভত ছ'চিয়েল মিডিয়া এক্স হেণ্ডেলত ৱৰ্ল্ড বেংক গ্ৰুপ ক্লাইমেট এণ্ড ইনভাইৰনমেণ্টে প্ৰকাশ কৰিছে এক বিস্ফোৰক তথ্য। বিশ্ব বেংকৰ এই প্ৰতিবেদন বা ৰিপৰ্ট অনুসৰি 2050ৰ ভিতৰত নগৰাঞ্চলত বাস কৰা দৰিদ্ৰ লোকৰ সংখ্যা 700%লৈকে বৃদ্ধি পাব পাৰে। দৰিদ্ৰতা বৃদ্ধি পোৱাৰ কাৰণ বৰ্ধিত উষ্ণতা। কিয়নো ধনী লোকে গৰমৰ পৰা হাত সাৰিবলৈ যাৱতীয় ব্যৱস্থা হাতত ল'ব ঠিকেই, কিন্তু আকাশলংঘী মূল্য বৃদ্ধিয়ে অধিক কোঙা কৰিব সাধাৰণ নাগৰিকক। ফলত গৰমৰ পৰা হাত সাৰিবলৈ আধুনিক পদ্ধতিৰ শীতলীকৰণৰ ব্যৱস্থা কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি ল'বলগীয়াত পৰিব পাৰে দুখীয়া নিচলাই। দৰাচলতে বিশ্ব বেংকৰ এই উদ্বেগজনক তথ্য মতে নগৰসমূহ ইতিমধ্যে অধিক জনসংখ্যা আৰু পৰিৱেশ প্ৰদূষণৰ সমস্যাত ভুগি আছে। চহৰত কংক্ৰিটৰ ঘৰ, ডাঙৰ ডাঙৰ ৰাস্তা ঘাট, যান বাহন আৰু উদ্যোগ বেছি হোৱাৰ বাবে তাপমাত্ৰা বৃদ্ধি পায়। একে সময়তে গছ গছনিৰ অভাৱেও এই সমস্যা অধিক জটিলময় কৰি তোলে। তদুপৰি জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ উষ্ণতা দ্ৰুত হাৰত বৃদ্ধি পাইছে। নগৰীকৰণৰ ফলত বহু লোক জীৱিকাৰ সন্ধানত নগৰলৈ আহে আৰু নগৰত জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পায়। উল্লেখযোগ্য যে নগৰত গৰমৰ বেছি প্ৰভাৱ পৰিব সাধাৰণ খাটি খোৱা লোকৰ ওপৰত। বিশেষকৈ বস্তিত বাস কৰা লোক, গৰমৰ মাজতো বাহিৰত কাম কৰা শ্ৰমিক, শিশু আৰু বৃদ্ধ লোকৰ তীব্ৰ উষ্ণতাৰ বাবে ভিন্ন সমস্যাত পৰা পৰিলক্ষিত হয়। অৱশ্য এই সন্দৰ্ভত এতিয়াৰ পৰা বিশ্ববাসী সাৱধান হোৱাৰ প্ৰয়োজন আছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নগৰাঞ্চলত বন ধ্বংস কৰাৰ বিপৰীতে গছ ৰক্ষা কৰাৰ ব্যৱস্থা হাতত ল'ব লাগে। ঘৰসমূহত বায়ু চলাচল উন্নত কৰা আৰু দুখীয়া লোকে বহন কৰিব পৰা কিছু পৰিমাণে সস্তীয়া শীতলীকৰণ যন্ত্ৰৰ ব্যৱস্থা কৰা। পৰৱৰ্তী খবৰ, আৰক্ষীক লৈ আহি গ'ল নতুন SOP। এতিয়াৰ পৰা পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে বা ৰীল বনালে হেৰুৱাব লাগিব চাকৰি। কৰ্তব্যৰ সময়ত কোনো পুলিচে কপালত ফুট ল'ব নোৱাৰিব আৰু নিজৰ প্ৰচাৰৰ বাবে আৰক্ষীৰ ইউনিফৰ্ম কোনেও ব্যৱহাৰ নকৰিব বা ব্যৱহাৰ কৰিব নোৱাৰিব। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা DGPৰ।
আৰক্ষীয়ে মানি চলিব লাগিব কেইবাটাও নিয়ম, কেইবাটাও নীতি নিয়ম বান্ধি দিছে ডিজিপিয়ে। এতিয়াৰ পৰা কৰ্তব্যৰত অৱস্থাত আৰক্ষীয়ে কপালত ল'ব নোৱাৰিব ফুট। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ব্যক্তিগত ধৰ্মীয় পৰিচয় প্ৰদৰ্শন কৰিব নোৱাৰিব আৰক্ষীয়ে। ইউনিফৰ্ম থকা অৱস্থাত কোনেও ক'ব নোৱাৰিব মই হিন্দু মুছলমান, এনেকুৱা ধৰণৰ কোনো চিন তেওঁলোকে ৰাখিব নোৱাৰিব। মহিলা আৰক্ষীয়ে কৰিব নোৱাৰিব অত্যাধিক মেকআপ আৰু ব্যক্তিগত প্ৰচাৰৰ বাবে উঠিব নোৱাৰিব চেলফি। ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰমূলক কামত লিপ্ত হ'ব নোৱাৰিব। বিহাৰ আৰক্ষীলৈ ডিজিপিৰ এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা। বিহাৰ আৰক্ষীলৈ ডিজিপিয়ে দিছে এই কঠোৰ নিৰ্দেশ। এই নিয়মসমূহ অমান্য কৰিলে চাকৰি হেৰুৱাব পাৰে সেইগৰাকী আৰক্ষী বা বিষয়াই।